কি ক'ব? আমি বিশেষকৈ ভাৰতবাসী হিচাপে ভাৰতৰ নাগৰিক হিচাপে আমাৰ ভাৰতৰ তৃতীয়বাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ হিচাপে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শপত গ্ৰহণ উদযাপন কৰিছে আৰু লগতে বিশেষকৈ আমাৰ অসমৰ পৰা এজন কেবিনেট মন্ত্ৰী প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ ৰাজ্যমন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্গাৰেটা ৰাজ্যৰ স্থান পাইছে। গতিকে আমি বিশেষকৈ অসমবাসী বিশেষকৈ উৎফুল্লিত হৈছোঁ। তেওঁলোকক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আৰু এই NDA গভৰ্ণমেণ্টৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত বিভিন্ন উন্নয়নমূলক কাম সুচাৰুৰূপে হ'ব বুলি আমি নিশ্চয় আশাবাদী। গতিকে বিশেষকৈ অটল বিহাৰী বাজপেয়ীৰ সময়ত আমাৰ ভাৰতবৰ্ষত উন্নয়নমূলক কাম যেনেকৈ হৈছিল, আমিও ভাবিছোঁ যে এইবাৰ NDA গভৰ্ণমেণ্টৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে আমাৰ বিভিন্ন গাঁও অঞ্চলৰ বিভিন্ন উন্নয়নমূলক ৰাস্তা ঘাট দলং আদি কৰি কাম হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ আমি এই NDA চৰকাৰৰ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ অনুষ্ঠানত আমি আজি উত্তৰ খাটোৱাল চাৰিআলিত আমি আনন্দ উল্লাসেৰে বিজয় উদযাপন কৰিছোঁ। এই বিজয় উদযাপনৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ মানুহে উৎফুল্লিত হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত আমি যাতে সকলোৱে মিলি অসমত আকৌ পুনৰবাৰ BJP চৰকাৰ আহে। বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পৰা NDA হিচাপে কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ সাংসদ হিচাপে 11জন সদস্যক নিৰ্বাচিত কৰি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। ধন্যবাদ। আজি বহুত আমি আনন্দিত আমাৰ BJP কৰ্মীসকল আজি আমাৰ 3-0 মন্ত্ৰীসভাই হওক বা শপত গ্ৰহণ কৰিছে। এই উদ্দেশ্য আমি কমচে কম 1,000 পৰা 1,500 মানুহ মিঠাই বিলাই পেলাই আমি বহুত আনন্দ উদযাপন কৰিছোঁ, পতাকা ফুটাইছোঁ আৰু আশা কৰিছোঁ এই চৰকাৰে আমাৰ ভালদৰে হেৰি কৰিব, কোনো জাতিভেদ নাৰাখি পেলাই সকলো সৰ্বাংগীন উন্নতিৰে বাট চাই হেৰি কৰিব। আৰু ইয়াত আমি বিশেষভাৱে আনন্দিত আমাৰ অসমত 2জন মন্ত্ৰী পাইছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্গাৰেটা ডাঙৰীয়া।